শ্ৰদ্ধাৰ লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত প্ৰধান বৰুৱা ডাঙৰীয়া, ধেমাজি পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী দীপৰেখা দাস বাগৰী ডাঙৰীয়ানী, চিলাপথাৰ মিউনিচিপালিটিৰ সভানেত্ৰী লাৱণ্য দলেপাই ডাঙৰীয়া, ভাইচ চেয়াৰমেন ধেমাজি মিউনিচিপালিটিৰ শ্ৰীযুত বিপ্লৱ কোঁৱৰ ডাঙৰীয়া, ধেমাজি ডেভেলপমেণ্ট অথৰিটি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত দুলন কোঁৱৰ ডাঙৰীয়া, জিলাৰ আয়ুক্ত মাননীয় শ্ৰীযুত ৰাহুল জাভি ডাঙৰীয়া, আৰক্ষী অধীক্ষক হিতেশ ডেকা ডাঙৰীয়া, ডিষ্ট্ৰিক্ট ছেছন জাজ ধেমাজি, চিফ এক্সিকিউটিভ অফিচাৰ ধেমাজি জিলা পৰিষদ, CJM ধেমাজি, ইয়াত উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী ৰূপা কামন ডাঙৰীয়ানী, লক্ষীধৰ সেনচোৱা ডাঙৰীয়া, জিলা প্ৰশাসনৰ বিষয়াসকল, উপস্থিত মাননীয় বিশিষ্ট নাগৰিকসকল, পেৰেডত অংশগ্ৰহণ কৰা জোৱানসকল, অসম আৰক্ষী, NCC, স্কাউটছ এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ পেৰেডত অংশগ্ৰহণ কৰা প্ৰিয় ছাত্ৰ ছাত্ৰী, সমবেতৰ ৰাইজ, আপোনালোক সকলোকে এই ৭৬তম গণৰাজ্য দিৱস আৰু তাৰ লগতে আমাৰ সংবিধানে কাৰ্যকাৰিতা লাভ কৰাৰ ৭৫তম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোতে ভাৰতবৰ্ষৰ স্বাধীন ভাৰতবৰ্ষৰ সংবিধান ইয়াত কাৰ্যকৰী কৰা হৈছিল আৰু প্ৰথমে মই এই সংবিধানৰ যি প্ৰণেতা প্ৰধান ব্যক্তি B.R. আম্বেদকাৰ ডাঙৰীয়ালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষই এটা দীঘলীয়া সংগ্ৰামৰ মাজেৰে স্বাধীনতা লাভ কৰিছিল। সেই স্বাধীনতাক নেতৃত্ব দিয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ বাপু মহাত্মা গান্ধীক আজিৰ দিনটোত মই অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু লগতে স্মৰণ কৰিছোঁ অলেখ স্বাধীনতাৰ সেনানীসকল, যিসকল স্বাধীনতা সেনানীৰ অশেষ ত্যাগ আৰু কষ্টৰ ফলস্বৰূপে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। মই তেখেতসকলক প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধেমাজি জিলাখনেও এই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি যিসকলে আত্মবলিদান দিলে, সেই আত্মবলিদান দিয়া সকলো ব্যক্তিলৈ মই মোৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যেতিয়াই ধেমাজিত গণৰাজ্য দিৱস বা স্বাধীনতা দিৱস আমি উদযাপন কৰোঁ, 2004 চনলৈ আমাৰ মনত পৰে। 2004 চনত আমাৰ মাজৰ পৰা 13 গৰাকী শিশু মহিলা ব্যক্তি এক বোমা বিস্ফোৰণত তেওঁলোকে প্ৰাণ হেৰুৱাইছিল। আজিৰ এই দিনটোত মই সেই ব্যক্তিসকললৈ মই পুনৰ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই তেখেতসকলৰ নাম পুনৰ স্মৰণ কৰিব বিচাৰিছোঁ। দীনেশ পাদুন, অৰুণা শইকীয়া, নমিতা গগৈ, চিত্ৰাৱতী দলে, প্ৰদীপ্ত গগৈ, মানসী বৰগোহাঁই, যুগান্তৰ পাদুন, বিজিত সোণোৱাল, সিদ্ধাৰ্থ টাইট, গিৰীন শইকীয়া, মনজিত গগৈ, ধনদা গগৈ আৰু ৰূপা শইকীয়া। তেখেতসকলে সেই বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল। তেখেতসকলৰ আত্মা য'তেই নাথাকক, চিৰ শান্তিত থাকক আৰু সেই দিনটোৰ স্মৰণতে আজি তাৰ পৰৱৰ্তী সময়ছোৱাত আমি এখন শান্তিৰ অসম গঢ়ি তুলিবলৈ নাগৰিক প্ৰচেষ্টা, চৰকাৰী প্ৰচেষ্টা, দল সংগঠনসমূহৰ প্ৰচেষ্টা, এই সকলো মিলি আজি আমি অসমত শান্তি স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু শান্তিৰ লগে লগে উন্নয়ন, পৰিৱৰ্তন, এটা ৰূপান্তৰৰ ঢৌ তাৰ লগে লগে আহিছে আৰু এই শান্তি যাতে সদায় বৰ্তি থাকে তাৰ কাৰণে প্ৰত্যেকজন নাগৰিক, প্ৰত্যেকটো অনুষ্ঠান, প্ৰত্যেকটো প্ৰতিষ্ঠান, প্ৰত্যেক দল সংগঠন আৰু আমাৰ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন সদা সষ্টম হৈ থাকিব বুলি আমি আশা ৰাখিছোঁ। এই ৭৬তম বছৰটো গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ আগত যেতিয়া আমি স্বাধীনতাৰ মহাৰজত জয়ন্তী বা অমৃত মহোৎসৱ আমি পালন কৰিছিলোঁ,
তেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে আমি সংকল্প লৈছিলোঁ এখন বিকশিত ভাৰতৰ। কাৰণ এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ এই ৭৫তম স্বাধীনতা দিৱসৰ পাছত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ শতবৰ্ষ অভিমুখে ২০৪৭ অভিমুখে। ২০৪৭ৰ সপোন প্ৰত্যেকজন নাগৰিকক দেখিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা মুক্তভাৱে ঘোষণা কৰিছিল যে আজি ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ, আজি ভাৰতবৰ্ষ এখন ডেভেলপিং কাণ্ট্ৰি, কিন্তু ২০৪৭ চনত আমি ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ, এখন বিকশিত ৰাষ্ট্ৰ, এখন ডেভেলপড নেশ্যন হিচাপে আমি ২০৪৭ত পাব বিচাৰোঁ। আৰু তাৰ কাৰণে অক্লান্ত শ্ৰমেৰে বিভিন্ন কাম কাজ আৰম্ভ হৈছে। আজি এই ৭৬ সংখ্যক গণৰাজ্য দিৱসত এইটো আমাৰ প্ৰথমটো খোজ যে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পৰা এটা বছৰ আমি ১০০ বছৰ অভিমুখে আমি আগবাঢ়িছোঁ, তাৰ প্ৰথমটো খোজ। আৰু এই প্ৰথম খোজটো ধেমাজিত দিবলৈ পাই মই আনন্দিত। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এখন বিকশিত অসম, এখন বিকশিত ভাৰতৰ অভিমুখে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এই মুহূৰ্তত এটা কথা ক'বই লাগিব যে ধেমাজি এটা সময়ত অসম নহয় ভাৰতবৰ্ষৰ ভিতৰতে এখন পিছপৰা জিলা হিচাপে আমাৰ পৰিচিতি আছিল, কিন্তু আজি ধেমাজি ভাৰতবৰ্ষৰ এখন পিছপৰা জিলা হিচাপে গণ্য কৰা হোৱা নাই। অসমৰ এখন পিছপৰা জিলা নহয়, অসমৰ বাকী সাধাৰণ জিলাসমূহ যি শাৰীত আছে উন্নয়নৰ ক্ষেত্ৰত, সেই একেটা শাৰীতে ধেমাজি জিলাখন থিয় হৈছে। আৰু আমি এই পিছপৰা যিটো টেগ, পিছপৰা যিটো সদনাম বা বদনাম, তাৰ পৰা আমি ওলাই আহিবৰ কাৰণে আমি সক্ষম হৈছোঁ। ধেমাজি এটা সময়ত বহিৰ্বিশ্বৰ পৰা এখন বিচ্ছিন্ন জিলা আছিল বানপানীৰ সময়ত। আমি বানপানীৰ সময়ত উত্তৰ দক্ষিণ পূবে পশ্চিমে আমি কোনোফালে আমি ওলাই যাব নোৱাৰা এক নদীদ্বীপত পৰিণত হৈছিলোঁ। সেই বিচ্ছিন্নতাৰ পৰা আমি এতিয়া ওলাই আহিলোঁ, আৰু ওলাই আহি খৰালি হওক, বাৰিষা হওক, ঠাণ্ডা দিন হওক, গৰম দিন হওক, আমি গোটেই বহিৰ্বিশ্বৰ লগত আমি 12টা মাহেই আমি সংযোজিত হৈ থাকোঁ। বগীবিল দলং, মাজুলীৰ লগত আমাৰ সংযোগীকৰণ, উন্নত পকী পথ নিৰ্মাণ, ই আমাক যাতায়াত যোগাযোগৰ ক্ষেত্ৰত, ৰেলৰ ক্ষেত্ৰত যে নতুন ৰেল লাইন হ'ল, ব্ৰডগজ ৰেল লাইন হ'ল, ই আমাক বহিৰ্বিশ্বৰ পৰা যি আমাৰ বিচ্ছিন্নতা আছিলে সেই বিচ্ছিন্নতা আমি সম্পূৰ্ণৰূপে আমি দূৰ কৰিবলৈ আমি সক্ষম হ'লোঁ। ধেমাজি বুলি ক'লে বানপানীৰ কাৰণে অসমত জনাজাত আছে, কিন্তু এতিয়া বাৰিষাৰ বতৰত বানপানীৰ সময়ত বাতৰি কাকত বা সংবাদৰ শিৰোনাম ধেমাজিয়ে দখল নকৰে। আমি সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, আমি অসম চৰকাৰৰ লগত কথা পাতিছিলোঁ যে ধেমাজিক বানপানী মুক্ত কৰিব লাগে, অসমক বানপানী মুক্ত কৰিব লাগে। আৰু সেই বানপানী মুক্ত কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছিলোঁ। প্ৰায় 200 কোটিৰ অধিক টকা কেৱল জীয়াঢল নদীৰ বানপানী নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি খৰচ কৰিছোঁ। ব্ৰহ্মপুত্ৰ নদী যিখিনি মথাউৰি আছে সেইখিনি মথাউৰি শক্তিশালী কৰাৰ পাছত সিদিনা কেইদিনমান আগত যি জোনাই মহকুমাত মথাউৰি কোনোদিনেই নিৰ্মাণ হোৱা নাছিল, 41 কোটি টকা ব্যয় কৰি বৰঙৰ পৰা কেৰকেৰলৈকে নতুন মথাউৰি নিৰ্মাণ কৰাৰ কাৰণে তাৰ আধাৰশিলা স্থাপন হৈছে। আৰু বাকী যিখিনি আছে সেইখিনি মথাউৰিও আমি পৰ্যায়ক্ৰমে আমি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিম। আৰু সেই মথাউৰি নিৰ্মাণ হোৱাৰ পাছত আমি সঁচা অৰ্থত ধেমাজি জিলাখনক আমি বানপানী মুক্ত এখন জিলা হিচাপে গঢ়ি তুলিবৰ কাৰণে আৰু সক্ষম হ'ম। এইটো চৰকাৰখনৰ সংকল্প, কেৱল ধেমাজি নহয় সমগ্ৰ অসমক বানপানী মুক্ত কৰা। প্ৰতি বছৰ যেতিয়া বানপানী হয় অসমত 15টা 20টা মথাউৰি ছিগে, কিন্তু এইবাৰ যোৱা বছৰটোত অসমত ব্ৰহ্মপুত্ৰৰ মথাউৰি মাত্ৰ 3 ঠাইত ছিগিছে। আৰু সেই 3 ঠাইত এটা বছৰৰ কাৰণে ৰখা হোৱা নাই।
সেই ছিজনটোৰ ভিতৰতে সেই মথাউৰি ৰেষ্ট'ৰ কৰা হৈছে, তাক পুনৰ নিৰ্মাণ কৰা হৈছে। কলিয়াবৰত হওক, গোলাঘাট জিলাৰ বংপালত হওক বা মাজুলীৰ জুগুনিধাৰীত, এই তিনি ঠাইতে ব্ৰহ্মপুত্ৰৰ মথাউৰি ছিগিছিল আৰু তাক লগে লগে ছিজনটোৰ ভিতৰতে তাক পুনৰ নিৰ্মাণ কৰি তোলা হৈছে।